বন্ধু বান্ধৱীসকল কলিতা মেথছ ক্লাছ চেনেলটোলৈ সকলোকে স্বাগতম জনাইছো আৰু আজি আমাৰ ম্যাথমেটিক্স ৰিজনিংৰ কোৱেশ্চন কেইটিলৈ আগবাঢ়িছো আজিৰ কোৱেশ্চনটো দিছে এনেকুৱা ধৰণৰ ইয়াতে দিছে প্ৰথমটো 16:7 তাৰ পিছত সমানুপাত 18:7 উলিয়াব দিছে আৰু ইয়াতে অপচন কেইটা দিয়া আছে এটো দিছে 10 বি টো দিছে 12 সি টো দিছে 8 আৰু ডি টো দিছে 7 গতিকে ইয়াতে কি এনেকুৱা টেকনিক লগাইছে যত আমি এই যেটো 16 এই 16 টো কি কৰিলে আমি 7 পাম আকৌ সেই একে সেম মানে ৰিলেশনতে সেম টেকনিকতে এইটো যেটো পাম আমি ইয়াতেও সেই একে লগাই ফেলাই আমি এনসারটো উলিয়াব লাগিব গতিকে আমি যদি ইয়াতে মন কৰো আমি যদি চাও 1 আৰু 6 টো যদি আমি প্লাস কৰো 1 + 6 = 7 গতিকে আমি ইয়াতে 7 টো এনসার পাম এনেকে আকৌ সেম একে এইটো ধৰণতে যদি আমি কৰো 1 + 8 তেতিয়ালে আমি পাম 9 গতিকে ইয়াতে 9 দিছে নেকি কৰবাত আমাক এনসারটো আমাক 9 দিয়া নাই 10 12 8 আৰু 7 দিছে গতিকে এইটোত আমাৰ এনেকে কৰিলে নহব গতিকে আমি বেলেগ চাব লাগিব আকৌ কি সিস্টেম আছে ইয়াতে আমি যদি এটো পূৰণ কৰো এটো নহব 1 6 গুণ 6 হ'ব আকৌ 1 8 গুণ 8 8 অপচনত আছে 1 পূৰণ কৰিলে কিন্তু এইটোৰ লগত এইটো নিমিলিব গতিকে হেতু নহব গতিকে আমি বেলেগ আকৌ টেকনিক চাব লাগিব আমি যদি এটো ডিভাইড কৰো 16 / 2 তেতিয়ালে আমি পাম 8 মাইনাস 1 কৰিলে আমি পাম 7 আকৌ এটো আমি তেনেকৈ যদি কৰি চাও 18 2 দি হৰণ কৰিলো 18 ক 2 দি হৰণ কৰিলে আমি পাম 9 মাইনাস 1 কৰিলে আমি পাম 8 গতিকে 8 দিছে নেকি হয় ইয়াতে এনসারটো আমাক দিছে সি নম্বৰ অপচনটোত 8 গতিকে এইটো যেটো দিছে এই লজিকটো আমাৰ এনসারটো ফুলফিল কৰিছে গতিকে এইটোৱে হ'ব এনসার গতিকে আমি যেটো কোৱেশ্চন দিয়ে সেই কোৱেশ্চনটো আমি এনেকে বহুত বিলাক যেনেকে প্লাস কৰি হক মানে মাইনাস কৰি হক প্লাস পূৰণ কৰি হৰণ কৰি এনেকে আমি চাব লাগিব মানে কোনটো কেনেকে কৰিলে আমাৰ এনসারটো ওলাই আৰু সেই একে ধৰণতে আমি এইটো উলিয়াব লাগিব তেতিয়া আমাৰ এনসারটো শুদ্ধ হ'ব গতিকে এই প্ৰথম কোৱেশ্চনটো আমাৰ এনেকে উলিয়াব লাগিব যদি আপোনালোকে বুজি পাইছে তেতিয়ালে আপোনালোকে ভিডিওটো এটা লাইক কৰি দিব আকৌ চেনেলটো সাবস্ক্ৰাইব কৰি থব যাতে আহি থকা ভিডিওবিলাক আপোনাৰ তাতে আহি থাকে নেক্সট আমি 2 নম্বৰ কোৱেশ্চনটো চাম 2 নম্বৰ কোৱেশ্চনটোত কি দিছে এখিনি এৰেঞ্জ কৰি দিছো এনেকুৱা ধৰণৰ কোৱেশ্চন প্ৰায় দেখা যায় মানে এক্সাম বিলাকত এতিয়া গ্ৰেড 3 আহি আছে গ্ৰেড 4 আহি আছে আসাম পুলিচৰ আহি আছে গতিকে আপোনালোকৰ এনেকুৱা ধৰণৰ কোৱেশ্চন এটা মোষ্ট প্ৰবাবলি থাকিবই নেক্সট ইয়াতে দিছে আপোনাক 4 3 1 অনুপাত 12 নেক্সট দিছে 3 2 3 এইটো আমাক উলিয়াব দিছে গতিকে এইটো 4 3 1 এইটো কি কৰিলে আমি 12 পাম যদি প্লাস কৰো 4 + 3 + 1 4 3 7 7 1 8 গতিকে নহব আৰু আমি 12 ওলাব লাগিব এইটো কৰিলে নহব নেক্সট আমি মাল্টিপ্লাই কৰিছো 4 4 * 3 * 1 7 3 গুণ 12 12 গুণ 12 গতিকে এইটোকো যদি আমি চাও তেনেকে 3 2 3 3 2 গুণ 6 6 3 গুণ 18 গতিকে 18 টো কত আছে নেকি আনসার यस বি নম্বৰ অপচনটোত আছে 18 গতিকে এই যেটো আমাৰ মানে ক্যালকুলেশন এইটো আমাৰ মাল্টিপ্লিকেশন মানে ইয়াতে পূৰণ হৈছে আৰু এই পূৰণটো এইটো আমাক ফুলফিল কৰিছে 12 টা আনসার পাইছো গতিকে এইটো আমি তেনেকৈ কৰিব লাগিব এইটো মিলি গৈছে 18 টো হ'ব আনসার গতিকে এনেকুৱা ধৰণতে আমি এইবিলাক ৰিজনিংৰ কোৱেশ্চন বিলাক আমি মানে ক্যালকুলেট কৰিব পাৰো গতিকে আপোনালোকে প্ৰেক্টিস কৰিব প্ৰেক্টিস কৰিলেহে আপোনাৰ মানে যেটো মানে যিবিলাক টেকনিকত দিয়া থাকে বা কেনেকৈ কৰিব লাগিব পূৰণ কৰিব লাগিব নে প্লাস মানে প্লাস কৰিব লাগিব বা মাইনাস কৰিব লাগিব কেনেকৈ কৰিব লাগিব তেতিয়াহে আপুনি মানে কোৱেশ্চনটো দেখাৰ লগে লগে আপুনি ক্যাচ কৰিব পাৰিব আৰু আপোনাৰ
এক্সাম যেতিয়া আপুনি দি থাকিব তেতিয়া আপোনাৰ কম সময়ৰ ভিতৰতে আপুনি গোটেইখিনি প্ৰশ্ন সলভ কৰিব পাৰিব গতিকে চাই থাকিব বন্ধু বান্ধৱীসকল ভিডিঅ'বিলাক চেনেলটো সাবস্ক্ৰাইব কৰি থব লাইক কৰিব তেতিয়া আপোনাৰ তাতে ভিডিঅ'বিলাক আহি থাকিব ইয়াৰ পিছত যিবিলাক মই ৰিজনিঙৰ কোৱেশ্চন দি থাকিম আহি থাকিব তো আজিলৈকে ইমানতে এৰিছোঁ টেক কেয়াৰ বাই বাই